আচলতে মৰাণ জনগোষ্ঠীৰ লগতে অসমৰ সকলো ভূমিপুত্ৰ জনগোষ্ঠীয়ে আজিৰ তাৰিখত সুৰক্ষিত নহয় আৰু সেই বিষয়বিলাক সমাধানৰ দাবীত বিভিন্ন সময়ত মৰাণ জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠী তথা অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনসমূহে বিভিন্ন সময়ত অসম চৰকাৰ তথা ভাৰত চৰকাৰক অৱগত কৰি আহিছে যদিও আজি পৰ্যন্ত অসম চৰকাৰ ভাৰত চৰকাৰে আমাৰ এই সমস্যাসমূহ সমাধান কৰাত তেওঁলোকৰ কোনো ধৰণৰ আচলতে আগ্ৰহ প্ৰকাশ কৰা নাই আৰু এই দাবীসমূহ আচলতে যোৱা সময়ছোৱাত আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ 24টাকৈ পৰিয়ালক অসম চৰকাৰৰ ৰাজহ বিভাগে ভূমি প্ৰদান কৰি তেওঁলোকক সংস্থাপন দিছিল যদিও পৰৱৰ্তী সময়ত এটা পৰিকল্পিতভাৱে তেখেতসকলক সেই স্থানৰ পৰা খেদি পঠোৱা হ'ল আৰু আজি পৰ্যন্ত তেওঁলোকে দাবী কৰি আছে যদিও চৰকাৰক তেওঁলোকে আজিলৈকে ভূমি লাভ কৰা নাই তথা তেওঁলোকে গৃহহীনভাৱে আমাৰ ডুমডুমা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদতে আজিলৈকে ত্ৰিপাল তথা তম্বু তৰি পেলাই বসবাস কৰিব লগা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, আচলতে ভূমিপুত্ৰৰ আমাৰ যি ভূমিপুত্ৰসকল এই ভূমিপুত্ৰসকলৰ ভূমি অধিকাৰ তথা তেওঁলোকৰ যিসমূহ ন্যায্য প্ৰাপ্তি অধিকাৰ এইসমূহ অধিকাৰৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে সম্পূৰ্ণৰূপে বিফল হৈছে। এই ক্ষেত্ৰত আমি এটা কথা উল্লেখ কৰিব লাগিব, অসম অৰুণাচলৰ সীমাত বসবাস কৰা ভূমিপুত্ৰসকলৰ এই সমস্যাটো সীমা সমস্যাটো সমাধান নকৰি এই সীমাত বাস কৰা ভূমিপুত্ৰসকলকো এটা দুখৰ সময়লৈ ঠেলি দিবলৈ কাৰণে তেওঁলোকে প্ৰয়াস কৰি আছে, আমাৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ লগতে অৰুণাচলত বাস কৰা মৰাণ জনগোষ্ঠীৰ লগতে খিলঞ্জীয়া তথা ভূমিপুত্ৰ 5টাকৈ জনগোষ্ঠীক আজি পৰ্যন্ত অৰুণাচল চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক PRC প্ৰদানত কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈয়ে তেওঁলোকক এটা শংকিত হেৰিয়ত ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এই সমগ্ৰ বিষয়বিলাকৰ দাবীত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সদৌ মৰাণ ছাত্ৰ সন্থাৰ দিয়াক আঞ্চলিক সমিতিৰ লগতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ আটাইকেইখন আঞ্চলিক সমিতিয়ে নিজ নিজ আঞ্চলিকত প্ৰতিবাদী কাৰ্যসূচী তথা এনেকুৱা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি এই অনুষ্ঠানৰ পৰা আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এই সমস্যাসমূহ তেওঁলোকে অতি শীঘ্ৰে সমাধান নকৰে তেনেহ'লে আহিব লগা সময়ত আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে আমাৰ জনগোষ্ঠীয় আটাইকেইটা সংগঠন তথা মৰাণ জনগোষ্ঠীয়ে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমে এটা প্ৰবল প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই নিব আৰু তেতিয়া কিন্তু এই গণতান্ত্ৰিক ধৰণৰ কাৰ্যসূচী আগবঢ়াই নিলেও কিবা যদি পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে মৰাণ ছাত্ৰ সন্থাৰ লগতে আমাৰ জনগোষ্ঠীয় সংগঠনিক তেওঁলোকে দোষাৰোপ কৰিব নোৱাৰিব। বিজেপি চৰকাৰ মুৰ্দাবাদ, ভাৰত চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মুৰ্দাবাদ, ৰণোজ পেগু মুৰ্দাবাদ। অতি সোনকালে আমাৰ এই অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধান কৰক। অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লগে 5টা জনগোষ্ঠীক অতি সোনকালে PRC প্ৰদান কৰক। ভূমিহীন কৃষকসকলক অতি সোনকালে ভূমি প্ৰদান কৰক। আজি আমি বিক্ষোভ কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি প্ৰতিকৃতি দাহ কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমি প্ৰতিকৃতি দাহ কৰিছোঁ, লগতে আমি জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমি প্ৰতিকৃতি দাহ কৰিছোঁ। তাৰ লগতে আমি কেন্দ্ৰীয় তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। কথা হ'ল যে আজি ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক মৰাণ জনগোষ্ঠীৰ লগতে অসমৰ খিলঞ্জীয়া যি ভূমিপুত্ৰ এই ভূমিপুত্ৰৰ যি ইলেকশ্যনৰ সময়ত মানে তেওঁলোকে ইলেকশ্যনৰ ভোটৰ অংকৰ কাৰণে ST কথা কয়, জনজাতি দিয়া কথা কয়, কিন্তু যেতিয়া এই ইলেকশ্যন সময় পাৰ হৈ যায় তেতিয়াই এই কথা নোহোৱা হৈ যায়। গতিকে আমি কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশত গৈ বাহ লয়, কিন্তু আমাৰ আজি এই 6 জনগোষ্ঠীৰ লগতে মৰাণ জনগোষ্ঠীৰ কথা তেওঁলোকে ভাবিবলৈ আহৰি নাই। অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লগতে বাকী 5টা জনগোষ্ঠী কিদৰে বসবাস কৰি আছে তেওঁ এই কথা উপলব্ধি কৰিবলৈ সময় নাই। তেওঁলোকে আজি নিজৰ দেশতে বসবাস কৰিও বিদেশী দৰে বসবাস কৰিবলগীয়া হৈছে। এই কথা প্ৰধানমন্ত্ৰীক অকণমানো ভাবিবলৈ আহৰি নাই। কেৱল মাত্ৰ বিদেশত গৈ বাহ লোৱাৰ তেওঁ ব্যৰ্থ। গতিকে আমি তীব্ৰ আকাৰে তেওঁক আমি গৰিহণা দিছোঁ
আৰু অসম অৰুণাচলৰ যি সীমা সমস্যা, এই সীমা সমস্যা যদি অতি সোনকালে সমাধান নকৰে, আমি এই ডিৰাক অঞ্চলৰ অসম অৰুণাচল সীমাৰ পৰা আমি তীব্ৰ ভাষাৰে কৈছোঁ, অনাগত দিনত আমি কিন্তু ডিৰাক গেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিম, এই কথা নিশ্চিত।